আচলতে চৰকাৰখনে বা মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক যিমানেই হিন্দু মুছলিম বিতৰ্কৰ মাজত সোমোৱাবলৈ চেষ্টা কৰে আমি সিমানেই মৌলিক প্ৰশ্নবোৰত সাঙুৰ খাই থাকিব লাগিব। এতিয়া মূল কথা হৈছে স্মাৰ্ট মিটাৰৰ মহালুণ্ঠনৰ পৰা অসমৰ ৰাইজে কেতিয়া ৰেহাই পাব? এতিয়া মূল্যবৃদ্ধিৰ মাধমাৰৰ পৰা অসমৰ ৰাইজে কেতিয়া ৰেহাই পাব? টোল গেটত কৰ বৃদ্ধি হৈয়ে আছে, ৰাস্তাৰ অৱস্থা দিনে দিনে শোচনীয় হৈ গৈয়ে আছে। চৰকাৰী চিকিৎসালয়ত ভৰ্তি মাচুল বৃদ্ধি হৈছে, দৰৱৰ মাচুলৰ পৰা আৰম্ভ কৰি পৰীক্ষাৰ মাচুললৈকে বৃদ্ধি হৈছে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৰোগী সোমাবই নোৱাৰে, দুখীয়া মানুহ যোৱাটো সম্ভৱপৰ নহয়। এজনীয়া শিক্ষকেৰে সৈতে বিদ্যালয় চলি আছে, আকৌ একেটা শ্ৰেণীকোঠাতে 4-5টাকৈ শ্ৰেণীৰ পাঠদান চলি আছে। সমৰ্থ নামৰ এটা পৰ্টেলৰ জৰিয়তে এইবাৰ এডমিশ্যন হৈছে, সেই এডমিশ্যনত ব্যাপক বিসংগতিয়ে দেখা দিছে। কৃত্ৰিম বানপানীৰ পৰা মানুহে ৰক্ষা পোৱা নাই গুৱাহাটীত। বান গৰাখহনীয়া আজিলৈকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নহ'ল, এইবাৰ 100গৰাকীৰো অধিক মানুহৰ মৃত্যু হৈছে বান গৰাখহনীয়াত। এতিয়া নিবনুৱা সমস্যা সমাধানৰ কথা কৈ থাকে, 1 লাখ চাকৰি গণি গণি দিম বুলি কৈ থকা 3 বছৰ পাৰ হৈ গ'ল। 3 বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ হোৱা নাই। প্ৰতি বছৰে অসমৰ বিশ্ববিদ্যালয়কেইখনে 1 লাখ নতুন গ্ৰেজুৱেট সৃষ্টি কৰি আছে। নিবনুৱা সমস্যাৰ সমাধান কেনেকৈ হ'ব? এই মৌলিক প্ৰশ্নসমূহৰ পৰা আঁতৰাই আমাক হিন্দু মুছলমানৰ মাজত বিতৰ্কত সোমোৱাই ৰাখিবলৈ কৰা চেষ্টাটো আমি অলপ আঁতৰি আহিব লাগিব। আমি সুধিম যে স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ পৰা পৰিত্ৰাণ কেতিয়া? চৰকাৰে ক'ব মিয়া মিয়া মিয়া, সেইটোতো নহ'ব, সেইটো হ'ব নোৱাৰে। আমি সুধিম যে অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন দিল্লীক কিয় নিদিয়া? তাৰ উত্তৰ আহিব মিয়া মিয়া মিয়া, সেইটোতো হ'ব নোৱাৰে। গতিকে হিন্দু মুছলমানৰ বিতৰ্কৰ পৰা আঁতৰি গৈ মৌলিক সমস্যাসমূহত সাঙুৰ খাব লাগিব। একে সময়তে আমাৰ বাংলাদেশীৰ বা সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসন অসমত এটা বাস্তৱ সত্য। অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন হোৱাটো এটা বাস্তৱ সত্য। অসমত অসমীয়া ভাষী মানুহ বহু জিলাত সংখ্যালঘুত পৰিণত হোৱাটো এটা বাস্তৱ সত্য। কিন্তু এই কথাসমূহ একে ৰাতিৰ ভিতৰতে হোৱা নাই। আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা 10-15 দিন ধৰি খুব বেছি সচেতন হৈ পৰিছে, হঠাৎ পেট্ৰিয়ট হৈছে যে অসমৰ জনগাঁথনি সলনি হৈ গ'ল। আৰে অসমৰ মানুহেতো এইটো কথা যোৱা 45 বছৰে চিঞৰি আছে। 1979 চনত অসম আন্দোলনৰ ৰূপ মুকনি, আৰম্ভণি, গোটেই 6 বছৰীয়া আন্দোলন, 860গৰাকী শ্বহীদ, এইবোৰেই আছিলে বিষয়। যে অবৈধ বিদেশীৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে, অসমত সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে খিলঞ্জীয়া মানুহখিনি। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি? পৰিত্ৰাণৰ উপায় অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণ, পৰিত্ৰাণৰ উপায় অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ। সেই কামসমূহ কেতিয়া কৰিব? মুখ্যমন্ত্ৰীগৰাকী দীঘলীয়া সময়ৰ অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী আছিলে, চুক্তি ৰূপায়ণৰ কাৰণে কি কাম কৰিলে? এতিয়া জনবিস্ফোৰণৰ কথা কয়, জনসংখ্যা বৃদ্ধিৰ কথা কয়, দীঘলীয়া সময় তেখেত অসমৰ স্বাস্থ্যমন্ত্ৰী আছিলে, জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কি আঁচনি ল'লে? সেই মৌলিক সমস্যাসমূহৰ সমাধান ক'ত? আমাক বিদেশী সমস্যাৰ সমাধান লাগে, কিন্তু সেই সমাধান অসম চুক্তিৰ জৰিয়তে হ'ব লাগিব। সেই সমাধান অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰূপায়ণৰ জৰিয়তে খিলঞ্জীয়াৰ সুৰক্ষা সুনিশ্চিত হ'ব লাগিব। সাময়িক উত্তেজনা, ক্ষণিকৰ আন্দোলন বা হিন্দু মুছলমানৰ মাজত চেপা সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰি সমস্যাৰ সমাধান আহিব নোৱাৰে, সেই কথা স্পষ্ট।